বিহালী অঞ্চলত বনৰীয়া হাতী সন্তাক চলাই থকাৰ মাজতে বিহালী ৰাংচালিত বনৰীয়া হাতী পোৱালি উদ্ধাৰ। নিশা জাকৰ লগত অহা এটা হাতী পোৱালি উদ্ধাৰ কৰে ৰাইজে। আজি পুৱাই বিহালী ৰাংচালিত বনৰীয়া হাতী পোৱালি এটা ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পোৱালিটো নিশা অহা বনৰীয়া জাকৰ লগত আহিছিল আৰু মাকৰ সৈতে আহি থাকি গৈছিল পোৱালিটো। ৰাতিপুৱা হাতী পোৱালিটো ৰাইজে প্ৰত্যক্ষ কৰে আৰু এক হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি হয়। মৰম লগা আৰু পোৱালিটোক লৈও কৌতূহলী ৰাইজে ব্যস্ত হৈ পৰে হাতী পোৱালিৰ লগত। সকলোৰে হাতেৰে এবাৰ চুই চোৱা মানসেৰে হেতা পোৱা লগা দেখা পৰিলক্ষিত হয়। অৱশ্যে কোনো ধৰণৰ যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবেও ৰাইজে সাৱধানতা অৱলম্বন কৰা দেখা গ'ল। পিছত সন্ভেদ ক্ৰমে বন বিভাগৰ লোক গৈ পোৱালিটো উদ্ধাৰ কৰি কাজিৰঙাৰ দিশে নিৰাপদ ঠাইলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। উল্লেখ কৰাটো ভাল হ'ব যে বনৰীয়া হাতীয়ে বিভিন্ন সময়ত গাঁওখনৰ ৰাইজক বহু ক্ষতিসাধন কৰি আহিছে। তৎসত্ত্বেও এই বনৰীয়া হাতীৰ পোৱালিটোকে ৰাইজে কিমান আদৰ যত্ন কৰি কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ বন বিভাগক চমুৱাই দিয়াৰ ঘটনাই গাঁওখনৰ ৰাইজৰ বন্যপ্ৰাণীৰ প্ৰতি থকা মৰম আৰু মানৱতাৰ অন্য এখন প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে। হাতী পোৱালি উদ্ধাৰৰ এক প্ৰতিবেদন আগবঢ়াইছো ৰাইজৰ মাজলৈ।